ৱেলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিম ওদালগুৰি জিলাৰ প্ৰি ফাইনেল এক্সামিনেশ্যন ছায়েন্স বিষয়ৰ যি 45টা MCQ আছে সেই MCQ কেইটা আলোচনা কৰিম। আবেলি সময়ত আমি আলোচনা কৰিছিলোঁ চাউথ চালমাৰা মানকাছাৰ জিলাৰ 45টা যি MCQ আছিল সেই MCQ কেইটা আলোচনা কৰিছিলোঁ। যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰা। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। প্ৰথম যিটো প্ৰশ্ন আছে এইটো ছ'ডিয়াম ছালফেট আৰু বেৰিয়াম ক্লৰাইডৰ মাজত বিক্ৰিয়া ঘটি বেৰিয়াম ছালফেট আৰু ছ'ডিয়াম ক্লৰাইড উৎপন্ন হৈছে। এইটো কি বিক্ৰিয়া? যিহেতু ইয়াতে আয়নৰ বিনিময় ঘটিছে গতিকে এইটো এটা দ্বি অপহৰণ বিক্ৰিয়া হ'ব। তো শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ। 2 নম্বৰ কুৱেশ্যন, জাৰণিক প্ৰক্ৰিয়া য'ত কি হয় এইটো অক্সিজেন যোগ হয়, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ। অক্সিজেন যোগ হ'লে তাক জাৰণ বুলি কোৱা হয়। 3 নম্বৰ কুৱেশ্যন, তলৰ কোনটো অজীৰ্ণতাৰ চিকিৎসাৰ বাবে ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অম্লনাশক। 4 নম্বৰ কুৱেশ্যন, তলত দিয়াবোৰ কোনটোৰ pH-ৰ মান 7ৰ তলত? তো পাচক যিটো ৰস আছে, পাচক ৰস মানে হাইড্ৰক্লৰিক এচিড, হাইড্ৰক্লৰিক এচিডৰ যিটো pH-ৰ মান সেইটো কি হয়? 7তকৈ কম হয়। 5 নম্বৰ কুৱেশ্যন, তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ সৈতে বিক্ৰিয়া কৰি জ্বলি উঠে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছ'ডিয়াম, অপশ্যন বি। 6 নম্বৰ কুৱেশ্যন, সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা ধাতুটো হৈছে পাৰা বা মাৰ্কিউৰি। আৰু এটা কথা মনত ৰাখিবা, সাধাৰণ উষ্ণতাত জলীয় অৱস্থাত থকা ধাতুটোৰ নাম হৈছে ব্ৰমিন। 7 নম্বৰ কুৱেশ্যন, খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ নহয়। কিয় জিংকৰ দিয়া নহয়? কাৰণ টিন জিংকতকৈ বেছি সক্ৰিয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ। 8 নম্বৰ কুৱেশ্যন, সোণ দ্ৰৱীভূত হয়, সোণ ক'ত দ্ৰৱীভূত হয়? অম্লৰাজত দ্ৰৱীভূত হয়। আৰু অম্লৰাজ কি হয়? গাঢ় হাইড্ৰক্লৰিক এচিড আৰু নাইট্ৰিক এচিডৰ সদ্য প্ৰস্তুত মিশ্ৰণ। মনত ৰাখিবা। 9 নম্বৰ কুৱেশ্যন, কাৰ্বনৰ যৌগ বিউটানেলত থকা কাৰ্যকৰী মূলক হ'ল যিহেতু ইয়াতে লাষ্টত এল আহিছে, লাষ্টত এল আহিলে সেইটো কি হয়? এলডিহাইড হয়। যদি লাষ্টত OH এচিড আহে তেতিয়াহ'লে সেইটো কাৰ্বক্সিলিক গ্ৰুপ হয়। আৰু যদি লাষ্টত অল আহে তেতিয়াহ'লে সেইটো এলকহল গ্ৰুপ হয়। আৰু লাষ্টত যদি অন আহে তেতিয়াহ'লে সেইটো কিটন গ্ৰুপ হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এলডিহাইড। 10 নম্বৰ কুৱেশ্যন, তলৰ কোনটো এটা সংপৃক্ত কাৰ্বন যৌগ? তো সংপৃক্ত কাৰ্বন যৌগ কোনবোৰক কোৱা হয়? যিবোৰত এক বান্ধনি থাকে। তাৰ যিটো ডি নম্বৰ অপশ্যন আছে এইটো হ'ব শুদ্ধ উত্তৰ। এইটো হৈছে পেণ্টেন। তো পেণ্টেন এটা সংপৃক্ত হাইড্ৰকাৰ্বন হয়। 11 নম্বৰ, ইথেন অণুত কেইটা সহযোজী বন্ধনী থাকে? 7টা সহযোজী বন্ধনী থাকে। তাৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ। 12 নম্বৰ কুৱেশ্যন, ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে কলা পৰে কিয় কলা পৰে? কাৰণ ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ। 13 নম্বৰ কুৱেশ্যন, মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা অনুসৰি মৌলসমূহ পৰ্যাবৃত্ত তালিকাত সজ্জিত হয় তো পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত। তো শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ। 14 নম্বৰ কুৱেশ্যন, তলৰ কোনটো হেল'জেন মৌল? তো আমি জানো যে যিটো বৰ্গ 17 আছে, বৰ্গ 17ত হেল'জেন যৌগ বুলি কোৱা হয়। তো ইয়াৰে ফ্ল'ৰিনটো 17ত থাকে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ। 15 নম্বৰ, উদ্ভিদ দেহত পানী আৰু খনিজ লৱণ পৰিবহণ কৰে কোনে? জাইলেম কলাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ। আৰু যিটো ফ্লোয়েম কলা আছে, ফ্লোয়েম কলাৰ কাম হৈছে সালোক সংশ্লেষণত উৎপাদিত খাদ্যবস্তুসমূহ উদ্ভিদৰ বিভিন্ন অংগলৈ পৰিবহণ কৰা। 16 নম্বৰ, স্বভোকীয় পৰিপুষ্টিত প্ৰয়োজন হয়। স্বভোকীয় পৰিপুষ্টিত কি কি প্ৰয়োজন হয়? কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন হয়, পত্ৰহৰিতৰ প্ৰয়োজন হয়, সূৰ্যৰ পোহৰৰো প্ৰয়োজন হয়। তাৰ শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ, ওপৰৰ আটাইকেইটা। 17 নম্বৰ, আমাৰ লালটিত থকা উৎসেচকবিধ হ'ল এইটো লালটি এমাইলেজ। তাৰ শুদ্ধ উত্তৰ হ'ব এ নম্বৰ। 18 নম্বৰ, মগজুৰ যি অংশই দেহৰ লৰচৰ আৰু সমতা ৰক্ষা কৰে সেই কাৰ্য কোনে কৰে? এইটো চেৰিবেলামে কৰে। তাৰ শুদ্ধ উত্তৰ হ'ব চি নম্বৰ।
19 নম্বৰ কুৱেশ্যন, দুটা নিউৰনৰ মাজৰ খালী ঠাই কি বুলি কোৱা হয়? দুটা নিউৰনৰ মাজৰ খালী ঠাইক আমি চাইনেপ্স বুলি কওঁ। তো শুদ্ধ উত্তৰ হ'ব চি নম্বৰ। 20 নম্বৰ কুৱেশ্যন, প্ৰতিপ ধনুসমূহ গঠন হয়, এইটো স্নায়ুৰজ্জুত কি হয়? প্ৰতিপ ধনুবোৰ গঠন হয়, তেওঁৰ শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ। 21 নম্বৰ, চেৰিবেলাম, মেডুলা আৰু পঞ্চ এইটো কোনটো মস্তিষ্কৰ অংশ হয়? তো এইটো পশ্চাৎ মস্তিষ্কৰ অংশ, ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ। 22 নম্বৰ, ষ্টৰ দেহত দেখা পোৱা প্ৰজনন পদ্ধতিটো হ'ল, তো ষ্টৰ দেখা প্ৰজনন পদ্ধতিটো হৈছে মুকুলোদ্গম বা বাৰ্ডিং ছিষ্টেম, ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ। 23 নম্বৰ কুৱেশ্যন, তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰী প্ৰজনন অংগ নহয়? ইয়াৰে যিটো শুক্ৰবাহী নলী, এইটো স্ত্ৰী প্ৰজনন অংগ নহয়, শুক্ৰবাহী নলীটো পুংজনন অংগ হয়, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ। 23 নম্বৰ, পৰাগধানীত কি পোৱা যায়? পৰাগধানীত কি পোৱা যায়? পৰাগৰেণু পোৱা যায়, ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ। 25 নম্বৰ, যদি জিনীয় গাঁথনি ওখ টি আৰু চাপৰ স্মল টি যুক্ত গছৰ মাজত সংকৰণ ঘটোৱা হয়, পিছৰটো অপত্যজনত আমি কেনেধৰণৰ গছ পাম? ইয়াৰ গোটেইকেইটা কি হ'ব? ওখ হ'ব, ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ। 26 নম্বৰ কুৱেশ্যন, মেণ্ডেলৰ এক সংকৰণ পৰীক্ষাৰ ৰেপ্টোজোনত পোৱা জীৱবোৰৰ ব্যক্তৰূপ অনুপাতটো হ'ল এইটো 3:1। 27 নম্বৰ, বিৱৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত? এইটো এজন চীনা স্কুলীয়া ছাত্ৰ। 28 নম্বৰ কুৱেশ্যন, দাপোন এখনৰ পৰা যিকোনো দূৰত্বত থিয় নোহোৱা লাগে, প্ৰতিবিম্বটো সদায় থিয় হ'ব লাগে, তেতিয়াহ'লে দাপোনখন কেনেকুৱা হ'ব পাৰে? এইটো হয় সমতুল হ'ব, নহ'লে উত্তল হ'ব, ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ। 29 নম্বৰ কুৱেশ্যন, লক্ষ্যবস্তু সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো অৱতল দাপোনৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ, ভাঁজকেন্দ্ৰত। 30 নম্বৰ কুৱেশ্যন, এখন গোলাকাৰ দাপোনত ৰশ্মি এটা ভাঁজকেন্দ্ৰৰ মাজেদি আপতিত হৈছে, প্ৰতিফলিত ৰশ্মি কোনফালে যাব? এইটো যিটো ৰাস্তাৰে আহিছে সেইটো ৰাস্তাৰে পাৰ হৈ যাব, তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব চি নম্বৰ, একে পথেৰে ঘূৰি যাব। 31 নম্বৰ কুৱেশ্যন, তলত দিয়া চকুৰ কোনটো অংশই কোনো বস্তুৰ প্ৰতিবিম্ব গঠন কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি নম্বৰ, ৰেটিনাত প্ৰতিবিম্ব গঠন হয়। 32 নম্বৰ কুৱেশ্যন, দূৰত দৃষ্টিগ্ৰস্তযুক্ত চকুৰ এটাৰ শুধৰণি কৰা হয়, এইটো উত্তল লেন্সৰ দ্বাৰা শুধৰণি কৰা হয়, ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ নম্বৰ। 33 নম্বৰ কুৱেশ্যন, নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখাৰ ন্যূনতম দূৰত্ব কিমান? এইটো 25 চেণ্টিমিটাৰ। 34 নম্বৰ, বিদ্যুৎ আধানৰ SI একক কি? বিদ্যুৎ আধানৰ SI একক হৈছে কুলম, ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ নম্বৰ। 35 নম্বৰ কুৱেশ্যন, তলত দিয়া কোনটো বৰ্তনীৰ বিদ্যুৎ ক্ষমতা নুবুজায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ, IR²। 36 নম্বৰ কুৱেশ্যন, তলৰ কোনটোৰ দ্বাৰা টাৰবাইন এটা ঘূৰাব নোৱাৰি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ, সূৰ্যৰ তাপ। সূৰ্যৰ তাপৰ সৈতে আমি টাৰবাইন ঘূৰাব নোৱাৰি। 37 নম্বৰ, প্ৰভাযুক্ত দীঘল ছলেনয়েড এটাৰ ভিতৰৰ চৌম্বক ক্ষেত্ৰ কি হয়? এইটো সকলো বিন্দুতে একে থাকে, ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ। 38 নম্বৰ কুৱেশ্যন, বৈদ্যুতিক প্ৰবাহ উৎপন্ন সঁজুলিক বোলা হয়, এইটো জেনেৰেটৰ, শুদ্ধ উত্তৰ হ'ব এ নম্বৰ। 39 নম্বৰ কুৱেশ্যন, তলৰ কোনটো জীৱবৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব নিউক্লিয় শক্তি, চি নম্বৰ। 40 নম্বৰ কুৱেশ্যন, পানী গৰম কৰিবলৈ সৌৰ জলহিটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে, এইটো এটা ডাৱৰীয়া দিন, তো শুদ্ধ উত্তৰ হ'ব বি নম্বৰ। 41 নম্বৰ কুৱেশ্যন, তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ অনিম্নীকৰণ পদাৰ্থ আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি নম্বৰ, ফল মূলৰ বাকলি, পিঠা আৰু ফলৰ ৰস। 42 নম্বৰ কুৱেশ্যন, খাদ্য শৃংখলত মাংসভোজী প্ৰাণীবোৰ কোনটো স্তৰত থাকে? তৃতীয় স্তৰত, তো শুদ্ধ উত্তৰ হ'ব চি নম্বৰ। 43 নম্বৰ কুৱেশ্যন, তলৰ কোনটো সেউজগৃহ গেছ? ইয়াৰ কাৰ্বন ডাই অক্সাইডটো কি হয়? সেউজগৃহ গেছ হয়, শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ। 44 নম্বৰ, গংগা নদীৰ কাৰ্যকৰী আঁচনি আৰম্ভ কৰা হৈছিল, এইটো 1985 চনত আৰম্ভণি কৰা হৈছিল,
আৰু গংগা নদীৰ কাৰ্যকৰী আঁচনিৰ মূল উদ্দেশ্য আছিল গংগা নদীক পলিউশ্যনৰ পৰা ৰক্ষা কৰা। 45 নম্বৰ কুৱেশ্যন আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন। বনাঞ্চল ধ্বংসৰ কাৰণ, কিহৰ কাৰণে বনাঞ্চল ধ্বংস হ'ব পাৰে? তাৰ শুদ্ধ উত্তৰ হ'ব এ নম্বৰ, মাটি খহনীয়া। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা জিলাৰ MCQ লৈ। ধন্যবাদ।